হেল্ল' এভৰিৱান, আজি আমি আকৌ পুনৰ হোটেল লিলিলৈ আহিলোঁ। আজি আমাৰ এক্সেছ বাৰ্ছৰ প্ৰেক্টিছ আছিল, সেইটো কাৰণে আমি ইয়ালৈ আহিলোঁ আৰু ইয়াতে আহি আমাৰ বহুতো ষ্টুডেণ্ট, মোৰ বাইদেউসকলক লগ পালোঁ আৰু মনটো বহুত বেছি ভাল লাগি গ'ল তেওঁলোকক লগ পাই। এতিয়া আমাৰ ক্লাছ ষ্টাৰ্ট হোৱাৰ সময় হৈছে আৰু ইনায়া আৰু মোৰ হাজবেণ্ডে বাহিৰতে ৰৈ আছে আৰু যিবোৰ ষ্টুডেণ্টৰ লগত যিমান মানুহ আহে তেওঁলোকো ইয়াতে ৰখি থাকিবলগীয়া হয়, কাৰণ আমাৰ ক্লাছটো ষ্টাৰ্ট হোৱাৰ সময়ত কোনো বাহিৰা মানুহ সোমাব নোৱাৰে, সেইটো কাৰণে তেওঁলোকে বাহিৰতে বহি আছে। আৰু এইফালে মোৰ ক্লাছ চলি থকাৰ সময়ত তেওঁলোকে যিহেতু ভিতৰলৈ সোমাব নোৱাৰে, সেইটো কাৰণে তাইক লৈ বাহিৰলৈ বাপেকে লৈ আহিলে আৰু তাই লিফ্টত উঠি বহুত বেছি ভাল পায় আৰু তাই লিফ্টত উঠিব পাই ফূৰ্তিতে নাচিবও ধৰিলে। দেখিছেই নহয় কেনেকৈ নাচি আছে আৰু দুয়োজনে মিলি বহুত ফটো উঠিলে আৰু বহুত এনজয় কৰিলে, বহুত ঠাইতো ফুৰিব। এতিয়া আমাৰ প্ৰেক্টিছ চলি আছে আৰু এতিয়া পাৰিজাত বাইদেউ, মায়া বাইদেউক বাৰ্ছ দিয়া ষ্টাৰ্ট কৰিছে আৰু এইফালে আজি নগাঁৱৰো বহুতো ষ্টুডেণ্ট আহিল আৰু তেওঁলোককো লগ পাই বহুত ভাল লাগিলে। আৰু এইফালে আমাৰ ইনায়া ধুনীয়াকৈ খেলি চাই আছে আৰু চবেই যিহেতু এতিয়া বাৰ্ছ দিয়া ষ্টাৰ্ট কৰি আৰু আজি সকলোকে এনেদৰে লগ পাই কিনে বহুত বেছি ভাল লাগিল। আৰু সেইগৰাকী বাইদেউ মোৰ বহুত মৰমৰ বা হয় আৰু তেওঁ যে মোক প্ৰতিটো বস্তুৱে দেখুৱাই দিয়ে আৰু তেওঁ মোক হেল্প কৰে। আৰু আমাৰ লগত বহি আছিলে নীলিমা বাইদেউ, এইগৰাকী বাইদেউ বহুত ভাল হয় আৰু তেওঁ মোক বহুত হেল্প কৰি থাকে। আমি এতিয়া এখন গ্ৰুপ ফটো ল'লোঁ চেমি মেমৰ লগত আৰু ভাল লাগিল আজি। এতিয়া আমাৰ ক্লাছটো শেষ হ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ, যিহেতু আজি ইমান মেইন ক্লাছটো নাছিল যদিও আজি জাষ্ট প্ৰেক্টিছ আছিল, সেইটো কাৰণে বেছি সময় নালাগিল আমাৰ আৰু ময়ো আহিছিলোঁ